আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে এই সোণাপুৰত হৈ যোৱা যিটো এভেকশ্যন, এই এভেকশ্যনৰ সম্পৰ্কত আমি পৰিদৰ্শন কৰাৰ কাৰণে আহিছিলোঁ আৰু পৰিদৰ্শন কৰিলোঁ। দেখিছোঁ যে তাত আমি বেছি সংখ্যক মানুহে আচলতে সাধাৰণ মানুহ আৰু নদী ভঙা মানুহ বা বিভিন্ন হেৰিত অহা মানুহ তাত হেৰি হৈছে। কিন্তু প্ৰথমতে আমি এই কথাটো ক'ব লাগিব যে আজি চৰকাৰৰ ভুলৰ বাবে আচলতে এই মানুহখিনি এনেকৈ আজি ট্ৰাইবেল বেল্টৰ ভিতৰত থাকিবলৈ তেওঁলোকে সক্ষম হ'ল। আচলতে বহুদিন আগত এইবিলাক হ'ব লাগিছিল, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু ভোটৰ লালচাত বা অন্য কিবা কাৰণত, ৰাজনৈতিক কাৰণতে হওক, এইবিলাক তেওঁলোকে চৰকাৰে, আগৰ চৰকাৰ, মই আজি চৰকাৰৰ কথা কোৱা নাই, আগৰ চৰকাৰেও এই ব্যৱস্থা নকৰিলে আৰু নকৰাৰ ফলত আজি এই পৰিস্থিতিৰ উদ্ভৱ হ'ল। গতিকে আমি এইটো বিচাৰোঁ যে যিবিলাক অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি বা বেল্ট এৰিয়া, যিবিলাক জনজাতীয় যিবিলাক বেল্ট, সেই বেল্টবিলাকৰ পৰা মানে চববিলাক মানে মুক্ত হ'ব লাগে, বেদখল মুক্ত হ'ব লাগে আৰু এইবিলাক সংৰক্ষণ কৰিব লাগে। গতিকে এই একেখিনি কথা আজি ইয়াত যিখিনি মানুহ উচ্ছেদিত হৈছে, একে সময়তে আমি এই কথাটো কৈছোঁ যে উচ্ছেদিত মানুহখিনিক, যিখিনি ভূমিহীন মানুহ, এই ভূমিহীন মানুহখিনিক অন্য ঠাইত হ'লেও তেওঁলোকক সংস্থাপন কৰিব লাগে, কাৰণ তেওঁলোকে প্ৰকৃততে ভাৰতীয় নাগৰিক তেওঁ। আৰু যিসকলৰ ভূমি আছে তেওঁলোকে হয়তো তেওঁলোকৰ নিজৰ ঠাইলৈকে যাব, কিন্তু যিবিলাকৰ ভূমি নাই বা গৰাখহনীয়া, নদীৰ বুকুত যা গৈছে, তেনেকুৱা মানুহবিলাকক সংস্থাপন কৰিব লাগে, নহ'লে তেওঁলোকে আহি থাকিব। গতিকে চৰকাৰে এইবিলাক ব্যৱস্থা কৰিব লাগে। আৰু দ্বিতীয়তে চৰকাৰৰ এই যিটো শিশুকে ধৰি 3জন মানুহ নিহত কৰিলে, এই নিহত কৰা কাৰ্যক আমি গৰিহণা দিছোঁ। চৰকাৰে আচলতে এই বস্তুটো এৰাই চলিব পাৰিলেহেঁতেন, কন্দুৱা গেছ দি বা অন্য লাঠি চাৰ্জ দি হ'লেও তেওঁলোকক এই হত্যাকাণ্ডৰ পৰা মানে বিৰত থাকিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি চৰকাৰে কিন্তু তেওঁলোকৰ ওপৰত গুলি চলালে। আৰু এই যদি দেশৰ জনগণৰ ওপৰতে এনেকুৱা হয়, তেতিয়াহ'লে নিৰাপত্তাৰ কোনে দিব কাক? গতিকে এই কথাখিনি আমি কৈছোঁ। আজি আমি ট্ৰাইবেল সংঘকো লগ কৰিছোঁ, ট্ৰাইবেল সংঘকো আমি কৈছোঁ যে আপোনালোকৰ যিখিনি দাবী, সেই দাবীৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে, কিন্তু একে টাইমতে আমি এই কথা কৈছোঁ যে যিখিনি ভূমিহীন মানুহ, যিখিনি নিৰপৰাধী মানুহ, সেই মানুহখিনিক মানে কিন্তু চৰকাৰে সংস্থাৰ উপযোগ ব্যৱস্থা ল'ব লাগে। আজি এটা কথা আমি তাত পাইছোঁ যে 12জনকৈ মানুহ এতিয়া নিখোজ হৈ আছে। পৰিয়ালবিলাকে কোনো গম পোৱা নাই, জানিব পৰা নাই ক'ত আছে, জানা নাই তেওঁলোকৰ পৰিয়াল ক'ত আছে, আজিলৈকে জনা নাই। আৰু চৰকাৰে এইটো জনা উচিত বা আজি ক'ত বা তেওঁলোকক কোৰ্টত হাজিৰ কৰা উচিত, ক'ত ৰাখিছে, কি কৰিছে। গতিকে এই কথাবিলাক আচলতে চৰকাৰৰ উচিত হোৱা নাই। গতিকে এই যিসকল এতিয়াও সন্ধানী হৈ আছে তেওঁলোকক সন্ধান দিব লাগে, চৰকাৰে পৰিয়ালক জনাব লাগে, আৰু এই কথাখিনি আমি দাবী কৰিছোঁ চৰকাৰৰ ওচৰত। গতিকে এইখিনি কথা আমি কৈছোঁ। আজি চৰকাৰে এইটো কথা ঠিক, যি বেল্ট আজি ট্ৰাইবেল বেল্টবিলাক মুক্ত কৰিব বিচাৰিছে, কিন্তু একে টাইমত আমি কথা কৈছোঁ যে যিবিলাক ট্ৰাইবেল সংঘ আমি কৈছোঁ, আজি যি ট্ৰাইবেল ভাইসকলক কৈছোঁ আমি যে চৰকাৰৰ ওপৰতো কিন্তু আপোনালোকে নজৰ ৰাখিব, কাৰণ কি উদ্দেশ্যত আজি তেওঁলোকে মানে এই বেদখল উচ্ছেদ কৰিছে এইটো আমি এতিয়াও জানিব পৰা নাই। কাৰণ এই চৰকাৰখন কিন্তু বৰ সুবিধাজনক চৰকাৰ নহয়, কাৰণ চৰকাৰখন হৈছে ধনীৰ চৰকাৰ, চৰকাৰখন হৈছে বনিয়াৰ চৰকাৰ। গতিকে কালি যদি তেওঁলোকক উচ্ছেদ কৰি, অসমৰ এই মানুহখিনিক উচ্ছেদ কৰি, সাধাৰণ শ্ৰমজীৱী মানুহক যদি তাতে আনি কালি উদ্যোগ বহাই দিয়ে, তাত কালি যদি ইণ্ডাষ্ট্ৰী বহাই দিয়ে, তেতিয়াহ'লে সেইটো একে কথাই হ'ব, আকৌ ধনী কৰা হ'ব আৰু সাধাৰণ মানুহক মানে বঞ্চিত কৰা হ'ব। গতিকে সেইটো যাতে নহয়, গতিকে সেইটো নজৰ ৰাখিব কৈছোঁ আমি, আৰু আমিও নজৰ ৰাখিম। গতিকে এই ধৰণৰ কামবিলাক যাতে মানে সকলো অসমৰ যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে চবেই নজৰ ৰাখে, এইটো কথা। গতিকে আমাৰ কথাখিনি এইখিনিয়ে, সেই কথাখিনি আমি তেওঁলোককো কৈছোঁ যে আপোনালোকে এইটো ভুল কাম কৰিছে, আইন হাতত তুলি নল'ব, কাৰণ আইন হাতত তুলি লোৱা মানে আপোনালোকে চৰকাৰক সুবিধা কৰি দিয়া হ'ব।
চৰকাৰে তেনেকুৱা এটা পৰিৱেশ বিচাৰে যে এনেকুৱা এটা চিটুৱেশ্যন হওক আৰু সেইটো হ'লে চৰকাৰৰ সুবিধা হয়। গতিকে সেইটো আপোনালোকে নকৰিব, কাৰণ আপোনালোকে জানে যে আপোনালোকে এখন ট্ৰাইবেল এৰিয়াৰ ভিতৰত এটা মাটি দখল কৰিছে, এইটো বেষ্টনীৰ ভিতৰত, আৰু এইটো এটা মানে ইলিগেল হেৰি কৰিছে, আইন উলংঘা কৰিছে। গতিকে আপোনালোকে আইন উলংঘা কৰি যদি আপোনালোকে চৰকাৰৰ ওপৰত আক্ৰমণ কৰে, গতিকে সেইটো গৰিহণাযোগ্য। আৰু একে আমি কৈছোঁ এইটো পুলিচৰ ওপৰত আক্ৰমণটো গৰিহণাযোগ্য। এইটোতো মানৱ অধিকাৰ উলংঘা নিশ্চিতভাৱে এইটো হৈছে, কাৰণ সেইটো কথা কৈছোঁ আমি যে আজি 50 বছৰ ধৰি তাতে বসবাস কৰিছে, তেনেকুৱা মানুহ আমি পাইছোঁ। 50 বছৰ তাত স্কুল দিছে তেওঁলোকে, তাত মানে ইলেক্ট্ৰিকেল কাৰেণ্ট দিছে, তাত আজি তেওঁলোকক হেৰি ভোটাধিকাৰ দিছে, তেওঁলোকক মানে আধাৰ কাৰ্ড দিছে, পান কাৰ্ড দিছে। গতিকে এইবিলাক দিছে, দিয়াৰ পিছত তেওঁলোকক মানে উচ্ছেদ কৰাটো এইটো কেতিয়াও হ'ব নোৱাৰে। তেওঁ ভাৰতীয় নাগৰিক, এজন ভাৰতীয় নাগৰিকো এই ধৰণৰ কাম কৰাটো সম্পূৰ্ণ এটা মানৱ অধিকাৰৰ বিৰোধী কাৰ্য। কাৰণ অন্ন বস্ত্ৰ বাসস্থান এইটো ৰাষ্ট্ৰই সংস্থাপন দিব লাগিব, এইটো ৰাষ্ট্ৰৰ কৰ্তব্য আৰু দায়িত্ব। গতিকে এইটো তেওঁলোকে কৰিবই লাগিব। তাকে কৰিবলৈ যাওঁতে যদি মানুহক গুলি কৰি মাৰে, এইটো সম্পূৰ্ণ গৰিহণাযোগ্য।